হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আৰু মোৰো ভালেই বাৰু। আমি তিনিচুকীয়া ফুৰিব গৈছিলোঁ। তিনিচুকীয়া মানে তিনিচুকীয়া টিলিঙাবন্ধা মন্দিৰ গৈছিলোঁ। তাৰ পৰা উভতি আহোঁতেই যিহেতু ডিব্ৰুগড়ৰ ৰাস্তাৰ কাষতে জগন্নাথ মন্দিৰ পোৱা যায় আৰু আমি তাত জগন্নাথ মন্দিৰত সোমাইছিলোঁ। জগন্নাথ মন্দিৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। পাৰিলে এপাক ফুৰিব যাবচোন তাত। আৰু আমি যোৱা দিনাখন যিদিনা গৈছিলোঁ সেইদিনাখন বহুত ৰ'দ আছিলে আৰু ৰ'দৰ কাৰণে যিহেতু বহুত গৰম আৰু পাকাবিলাক খুব গৰম হৈ গৈছিলে আৰু ভৰি দিব পৰা নাছিলোঁ পাকাত। তথাপিতো মই অলপমান ভিডিঅ' কৰিছিলোঁ যেনে তেনে কৰি পেলাই ভাবিলোঁ আপোনালোকৰ মাজতে ভিডিঅ'টো এৰি দিওঁ। আৰু যদি মোৰ চেনেলটো কোনোবাই চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক এটাও কৰিব, কমেণ্ট এটাও কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তেতিয়াহ'লে প্লিজ জনাব আৰু এপাক যাবচোন জগন্নাথ মন্দিৰলৈ। যিহেতু বাহিৰত থকা জগন্নাথ পুৰীখনৰ সৈতে অলপ একেই হয় পৰিৱেশটো, আৰু যিহেতু আমি তালৈ যাব পটককৈ নোৱাৰোঁ, ইয়ালৈ যাব লাগে, ইয়াৰ পৰিৱেশটো এপাক চাই আহিব লাগে। যিহেতু বহুত ধুনীয়া, গ'লে মনটো বহুত ভাল লাগে তালৈ গ'লে। সেয়াই ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো এৰি দিওঁ। তেতিয়াহ'লে প্লিজ ভিডিঅ'টো চাওকচোন আৰু চাই কেনেকুৱা পালে জনাব কিন্তু।